নমস্কাৰ আজি মই ক্লাস 9 এটা সৰু টপিক এটা বাছি লৈছো যাৰ নাম হৈছে ভৰবেগ মোমেন্টাম ভৰবেগৰ বিষয়ে আলোচনা কৰিম আমি তো এতিয়া ভৰবেগ মানে কি ভৰবেগ মানে হৈছে ভৰ আৰু বেগৰ পূৰণফল means mass into velocity that p আখৰে বুজোৱা হয় momentum p is equal to mass into velocity ভৰ পূৰণ বেগ যাক বুজোৱা হয় mass into velocity তো এইটো বুজাব যাওঁতে মই এটা কথা ক'ব বিচাৰিছো momentum মানে হয়নো কি আমি জাস্ট পঢ়িছো হে বুজিতো পোৱা নাই এতিয়া মই যদি চাও এই পেপাৰটো এই ফোল্ড কৰা পেপাৰটো আৰু এই পেনটো দুইটা বস্তু মই যদি এই ওয়ালখনলৈ দলিয়াই দিম এই ওয়ালখনত দুইটা বস্তুৰ ইম্প্যাক্টটো বেলেগ দেখিম এইটো খুব লাহেকে খুন্দা মাৰিব আৰু এই বস্তুটো যদি দলিয়াই দিও ইয়াৰ মাছটো বেছি হোৱাৰ কাৰণে কি হ'ব ইয়াত জোৰকে খুন্দা মাৰিব যাৰ ফলত ইয়াত এই বস্তুটোৰ প্ৰভাৱ বা ইম্প্যাক্টটো বেছি পৰিব কাগজ টুকুৰা দলিয়াওতে যিমান ইম্প্যাক্ট পৰিছিলে এই বস্তুটো দলিয়াওতে ইম্প্যাক্টটো বেছি পৰিব মানে মই ক'ব বিচাৰিছো যদি মই কবাত গছ এজোপাত আহি পিনে মই খুন্দা মাৰিছো তেতিয়া সেই গছজোপাৰ ওপৰত মোৰ ইম্প্যাক্টটো আৰু গছজোপাৰ ওপৰত ট্ৰেইন এখন আহি খুন্দা মাৰিছে তেতিয়া সেই ইম্প্যাক্টটো দুইটাই বেলেগ হ'ব তো হেতুকে বুজোৱা হৈছে মোমেন্টাম ইজ ইকুৱেল টু কি p ইজ ইকুৱেল টু মাস ইনটু ভেলোচিটি বা ভৰ পূৰণ বেগ ভৰ আৰু বেগৰ পূৰণফলকে কি বুলি কোৱা হয় ভৰবেগ